নমস্কাৰ সকলোকে আকৌ এবাৰ স্বাগতম জনাইছোঁ মোৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ। আশা কৰিছোঁ সকলো ভালকৈ আছে আপোনালোক। আৰু ৰাতিপুৱাতে ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ এটা নৰ্মেল ভ্লগ হিচাপে। বাকী চাহ খোৱা নাই এতিয়ালৈকে, পাপাই এক্সাৰচাইজ কৰিছে, হ'লে চাহ খাম অকণমান লাহেকৈ। আৰু আজি 9টা চাৰে 9টামান বজাত এতিয়া এঘণ্টা ডেৰ ঘণ্টামানৰ পিছত ঘৰৰ মা দেউতাহঁতৰ লগত যাম। আজি কিবা বডি হেল্থ চেকআপ আছে বোলে। আচলতে এইটো খবৰটো মোক দেউতাই দিছিলে। দেউতাই গম পালে এনেকৈ বাহিৰত গম পাই পেলাই মোক ক'লে এনেকৈ আমাৰ ইয়াতে যোৰহাটতে বডি কিবা হেল্থ চেকআপ কৰাইছে, তো কৰাবি নেকি? তো মোৰ নামটো দেউতাই দি দিলে। তেতিয়া দেউতা মই মা এনেকৈ, তাৰপিছত বাবলু আছে বাৰু, সি লৈ যাব। বোলো কৰাই চাব পাৰি কেনেকুৱা কি কথা। সেইকাৰণে তালৈ যাম। আৰু তাৰপৰা ফোন কৰিছিলে যে একো খাব নালাগে বুলি, সেইকাৰণে অকল চাহে খাম, বাকী ব্ৰেকফাষ্ট একো নাখাওঁ। আৰু সিমানলৈকে জানো, তাত গৈ পেলাইহে মই ডিটেইলছখিনি গম পাম। তেতিয়া আপোনালোকক জনাম বাৰু কেনেকুৱা কি কথা। আৰু বাবলু লৈ যাব আৰু নাম দিয়া বহুত দিন হ'ল। আজি কেতিয়াবাই দেউতাই নামটো দি দিছিলে, আজি 15 দিনমান হ'ল। কিন্তু বন্ধ বাৰতে আকৌ যাব পাৰিম, মা যিহেতু স্কুল থাকে। আজি যিহেতু বন্ধ, মাৰ স্কুল আজি বুধবাৰ, সেইকাৰণে আজিয়ে যাম। বাবলু লৈ যাব আৰু লগ পাম অলপ পিছত। লগ পাই তাত গৈ মই আপোনালোকক সকলো কথা জনাম কেনেকুৱা কি কথা। গতিকে ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ এতিয়ালৈকে। বাবলু ওলাই দেখিছ যে হাতীটো, ওলাই দেখিছ যে হাতীটো ওলাই গৈছে। খবৰ দিয়াৰ মহেন্দ্ৰ দিলা কি খালি? ভোক লাগিলে চাহ খালোঁ। এটা খাওঁ খাওঁ কৰিব এতিয়া মোৰ টাইম হৈ গ'ল। কি কৈছে একোৱে মই শুনা নাই, একো মোবাইলতো একো নুশুনে মানুহে কি কৈছে। কিনো গাই আছে কি জীৱনত অকণমান ভাল ৰ'দটো ওলাইছে। আহি গ'লো চেকআপ কৰি। এতিয়া কল্পনাত চাহ অকণমান খাওঁ, এনেকুৱা ভোক লৈছে। ভোক খোৱা নাই ৰাতিপুৱা, খাবলৈ চাহ। বাবলু পাই গ'লোহি ঘৰ। 1টা বাজিলে, হ'ল অকণমান 10-15 মিনিটমান হ'ল বাৰু আহি পোৱাহি। ফ্ৰেছ হৈ ল'লোঁ। এতিয়া যাওঁ পাকঘৰলৈ, মাহঁত আছে বাৰু পাকঘৰতে। গতিকে পিছত লগ পাম আপোনালোকক, চাই থাকিব। ভোক লাগিলে খাই দিওঁ। আৰু ৰাইজ, আপোনালোকৰ মদত নি সেয়া টেষ্টটো যে কৰিবলৈ গৈছিলোঁ, তাৰ ওপৰতে একো কোৱাই নাই। আচলতে তাতে আমি গৈ পালোঁগৈ। গৈ পোৱাৰ পিছতে তাতে আছিলে আৰু মানুহ, আমি যেনেকৈ খবৰটো পাইছোঁ, তেওঁলোকৰ কিছুমানে তেনেকৈ খবৰ পাই আহিছিলে টেষ্ট কৰিবলৈ। গৈ পালোঁ। গৈ পাই তেওঁলোকে আচলতে মেইনলি হাৰ্বালাইফ কোম্পানী ফালৰ পৰা কৰিছিলে নেকি, তেনেকুৱা যেন লাগিলে। আৰু তাতে এনেকৈ টেষ্ট কিছুমান কৰালে। আৰু কেনেকৈ টেষ্ট কৰালে আচলতে ক'বলৈ গ'লে, আমি যে ৱেট জোখোঁ ন, ৱেট জোখা যিখন প্লেটখন প্লেট তেনেকুৱা বুলি কৈছোঁ আৰু, যিখন আমি ৱেট যে জোখোঁ যে উঠি পেলাই, তেনেকুৱা তাতকৈ অকণমান ডাঙৰ চাইজৰ হ'ব। সেইখনত তাতে উঠাই লৈ পেলাই তাতে কিছুমান টেষ্ট ওলাই যায়, যেনেকৈ হাইট, ৱেট কিমান আছে, ফেটছ কিমান আছে মানুহৰ দেহত, তাৰপিছতে BMI, তেনেকুৱা কিছুমান টেষ্ট কিছুমান তাতে ওলাই যায়। তাতে আমি 4জনে কৰিলোঁ। কৰাৰ পিছতে সেইবোৰ ক'লে আৰু কেনেকুৱা কি কথা। আৰু মোকতো ক'লে মেইনলি যে তোমাৰ অকণমান ফেটছটো আহিছে বা স্কিন ফেটছটো আছে, মাচলটো অকণ কম আছে, তেনেকুৱা কিবা কিবি ক'লে। আৰু তো সেইকাৰণে মোক কৈছিলে যে ফেটছ যদি আঁতৰাব খুজিছে, মোৰ বাৰু অকণ বেলি ফেটছটো পেটৰ ফেটছটো অকণমান আহিছে বাৰু, সেইটো মই হয় বাৰু, নোহোৱা নহয়। তো তাৰ কাৰণে তেওঁলোকে কিছুমান প্ৰডাক্ট আমাৰ হাৰ্বালাইফ কোম্পানীৰ যিখিনি প্ৰডাক্টছ বেলি ফেটছ কাটিবৰ কাৰণে বা এনাৰ্জি, কিছুমান ল' এনাৰ্জি মানুহৰ কাৰণে, আৰু বা বয়স হ'লে কেনেকুৱা কি খাব লাগে, তেনেকুৱা কিছুমান তেওঁলোকে ছাজেষ্ট কৰে। আৰু তেওঁলোকৰ ফালৰ পৰা আকৌ এক্সাৰচাইজো কৰে। কিছুমানে এক্সাৰচাইজ কৰিব বিচাৰিলে তেওঁলোকে হেৰি কৰে, অনলাইন কৰে। অনলাইন আপোনাৰ ইভিনিং 6:30 বজাত, বা অফলাইনো কৰে তেওঁলোকে। অনলাইনো কিছুমান সুবিধা, যাৰ যেনেকৈ সুবিধা হয়, অনলাইনো কৰিব পাৰে, অফলাইনো কৰিব পাৰে। আৰু তাৰ লগতে সেই তেনেকুৱা টেষ্ট কিছুমান কৰালে। বাকী মই তেনেকৈ একো অনা নাই, কিন্তু দেউতাই এনাৰ্জি ড্ৰিংক এটা আনিছিলে, তো দেউতাই এটা ল'লে, মোলৈও এটা লৈ ল'লে। সেই তেনেকৈ আনিছিলোঁ। আৰু বাকী সেই তেনেকৈ সিমানে টেষ্ট কৰাইছিলে। আৰু ৱেট জোখালে, ৱেট মোৰ কিমান 51 আছিলে,
51 মানে মোৰ 49ৰ পৰা 52 ভিতৰতে মানে আপ ডাউন হৈ থাকে আজি মানে কিমান বছৰৰ পৰা একেই আছে খালি বিয়াৰ আগত মোক 50 আছিলে বিয়াৰ পিছত মানে 51 52 মাজ প্ৰথমতেতো 53 মান হৈছিলেগৈ তাৰপিছত লাহে লাহে আকৌ মানে কণ্ট্ৰল কৰি পেলাই মই তেনেকৈ ইমান ডায়েট ফ'ল' নকৰোঁ নিজে মানে নৰ্মেল খোৱা বোৱাটো অকণমান কণ্ট্ৰল কৰোঁ আৰু সেই তেনেকৈ কৰি এতিয়া 51 চলি আছে বাৰু তো তেনেকৈ মানে কৈছিল আৰু যদি মানে কমাব বিচাৰে তো তেওঁলোকৰ ফালৰ পৰা এইবোৰ কিবা কিবি মানে প্ৰডাক্ট এনেকৈ দিয়ে ইমান সেইবোৰ তেনেকুৱা টেষ্ট আছিলে মই এনেকৈ মানে চাৰ্ট এখন দিছিলে মানে বনাই পেলাই মোক কি টেষ্ট কৰাই পেলাই কি ওলালে মানে মই আপোনালোকক দেখাম বাৰু যদি পাৰোঁ তো সেইটো আছিলে ভাবিলোঁ আপোনালোককো কৈ দিওঁ কেনেকুৱা কি কথা মানে গৈ পেলাই কেনেকুৱা লাগিলে সিমানে আছিলে তেনেকুৱা টেষ্ট কৰিছিলে আচলতে সেই হাৰ্বেল লাইফ প্ৰডাক্ট তেওঁলোকে হেৰি কৰে গুড ইভিনিং আকৌ এবাৰ ভিডিঅ'টো কণ্টিনিউ কৰিছোঁ অথনি ভাত পানী খাই ধুনীয়াকৈ একদম এক ঘুমটি মাৰি দিলোঁ এঘণ্টা না আধা ঘণ্টা হ'লেও এজনে এঘণ্টা শুই দিলে একদম ধুনীয়াকৈ নেমু দি মায়ে একদম মচুৰ দাইল পৰিয়াল দি মাছ দাইল বনালে এনেকুৱা মজা লাগিলে খাই আপুনি ক'লৈ যায় ছাৰ কোনফালে মোলৈ কিবা এটা লৈ আহিব গধূলি খোৱা কিবা এটা লৈ আহিবা কি বাম চাল চানা নহ'লে এই চিকেন পকৰাটো লৈ আহিবা নহ'লে বাৰ মচলা চানা লৈ আহিবা বহুত দিন খোৱা নাই কিবা এটা লৈ আহিবা বাৰ মচলা চানা লৈ আহিবা অকল ভজা বুট আৰু বাদাম গধূলি হ'লে কিবা এটা মানে খাবলৈ মন যায় বাদাম চানা নিজে নানে ক'ব লাগিব লৈ আহিবা কিবা এটা লৈ আহিবা আৰু চিকেন পকৰা এটা আনে এনেকুৱা মজা খাবলৈ লৈ আহিবা এইটোকে লৈ বহুত দিন খোৱা নাই বাই বাই সোনকালে আহিবাগে টাটা টাটা ভিডিঅ' এটা এডিট কৰি আছোঁ কৰি মেলি আকৌ দেৰিকৈ লগ পাম অথনি মানে অকণমান বাচ্চাতকৈ অকণ শুলোঁ টিভিও চালোঁ সেইকাৰণে ভিডিঅ' চলা নাই কৰা আৰু এতিয়া কেইটা বাজিছে গম পায়নে 6টা বাজিলে হেল্ল' আকৌ এবাৰ ভিডিঅ' চিডিঅ' এডিট কৰি হৈ গ'ল এজনে বাৰ মচলা দি থৈ গ'লে চানা খালোঁ এফালে আলহী আহিছে আজি আমাৰ ঘৰত ভাত খোৱাৰ নিমন্ত্ৰণ কালি আহিলে মায়ে ক'লে ভাত খাই যা কালি নাখালে আজি আহিছে ভাত খোৱা নিমন্ত্ৰণ ৰাইজ আলহী তাক সুধিলোঁ ভাত কিহে খাবি মাছ এটা মাছ আনি থোৱা আছে যে মাছৰ বইল বনাম মাংস নাখায় বোলে ৰাইজে ভাল কথা যে মাংস নাখাওঁ বুলি কৈ পাপাই কৈছে এই মাংস নাখাওঁ বুলি কৈ দিলে মাংস নাখায় মাছ খাব কচ মাছ আনি থৈছে জানো কচ মাছৰ বইল বনাম বহুত দিন কিমান এইবোৰ ফুলকবি জাতিলাও বিলাহী খাই থাকিব গিফ্ট কেনেকুৱা লাগিছে ক ভাল লাগিছে উঠি দে ভাল লাগিছে হেল্ল' আকৌ এবাৰ আপোনালোকক আহি গ'লোঁ পাকঘৰলৈ 8:30 বজা নাই 8টা বাজি গৈছে এইফালে বস্তু ৰেডি কৰিছোঁ মাছ আজি যিহেতু বইল বনাম বুলি কৈছিলোঁ বস্তুখিনি তাকে উলিয়াই আছোঁ দাইটো বহি আছে তাক পাচলি কাটিবলৈ কমকৈ জোকানকৈ ভাত খাবলৈ নে নাপাওঁ এতিয়া কাটি দে তেতিয়া পাবি অঁ যা নহয় এইটো তই কাটি দে ৰেডি কৰি দে এইবোৰ নহৰু গুচাই দে পিঁয়াজ গুচাই দে এনেই ভাত খাবলৈ নাপাওঁ নহয় ঘৰৰ আলু চব মই এনেও পাৰিম এইবোৰ কৰি খাই আছোঁ আলহী আমি আলহীলৈ খাবলৈ নহ'ব আমাক হেল্প কৰি দিব লাগিব তইহে খাম বুলি কৈছিলি মাছটো তই নিজে কৈছ খাম বুলি নেকাট এনেকুৱা বেয়াকৈ বনাম নহয় ইমানেই জ্বলা দিম তই খাব নোৱাৰিবি তই নেখাওঁ বুলি কৈ দিব লাগিব তই হ'ব যা মই নিজে কৰি লওঁ খাইছা চিকেন পকৰা নেকি মই বনাইছোঁ খাইছা কেনেকুৱা আছোঁ ক কেনেকুৱা আছে ভাল বনাইছোঁ মই
মই বনাইছোঁ কেনেকুৱা লাগিছে ভাল নে কি ধুনীয়া বস্তু খুৱাইছোঁ মই তোক হৈ গ'ল আৰু তোৰ তই ভাত খালি তই হেৰি চিকেন পকৰা খালি ন হৈ গ'ল তোৰ হৈ গ'ল এইটো প্লেট লোৱা যা তোৰ ডিনাৰ হৈ গ'ল যা অঁ হৈ গ'ল যা এই সেইখিলা হা গুটি আলু ভাজিম গুটি আলু চা আমাৰ কি ধুনীয়া ধুনীয়া চুৰি দেখিছ তোৰ ওচৰত আছে নাই দেখিছ কি কালাৰফুল চুৰি লওঁ আমি নহয় আছিল আৰু আছে সেইকাৰণে আকৌ এইখিনি শেষ হওক তেতিয়া আনিম এই মাছ বইল বনাম তাক কৈছোঁ তই এইখিনি মোক কাটি দে এনেই খাবলৈ নাপাওঁ নহয় হয় নাই এইখিনি মোক ৰেডি কৰি দে নহৰু গুচা পিঁয়াজ গুচা আৰু আলু অলপমান আছে ওপৰত আনিবগৈ লাগিব আলুখিনি শেষ হ'ল আলু আনি দে আজি এইটোত ইমান এটা টেষ্ট পোৱা নাই সেইটোত যিমান পাইছোঁ বুজাই বুজিছে হ'ব দে মোক দিছে নে তুমি খোৱা তুমি মই নাখাওঁ থেংক ইউ এনেকুৱা মজা চিকেন পকৰা আনিছিলে নহয় মানে এইকেইটাহে আছে আৰু থৈ দিছোঁ আৰু খাবলৈ এইফালে কেৰাহীত আলু পিঁয়াজ আৰু অকণমান মান ধনিয়া পাত এখিলা দি থোৱা আছে আলু সিজক আৰু তেতিয়ালৈ এইখিনি বস্তু ৰেডি কৰি ল'লোঁ আদা নহৰু অকণমান পুৰি দিছিলোঁ দেই বিলাহী এইফালে পুৰি থোৱা আছে সেইকাৰণে এনেকুৱা লাগিছে অকণমান ছাইডো থাকিলে ভাল লাগে স্মেলটো এনেকৈ পিঁয়াজ এইফালে জলকীয়া আৰু মাছ আৰু এইটো খৰিচা এইটো বটল মই যোৱা বছৰ বজাৰৰ পৰাই কিনি থোৱা তেনেকৈ আছে অকণমানহে গৈছে আৰু বেছি যোৱাই নাই ফ্ৰিজত খালি মই ৰাখোঁ দেই খৰিচা ফ্ৰিজতে ৰাখি থোৱা আছে প্লাষ্টিকৰ বটলে হয় বাৰু থ'ব লাগে গ্লাছৰ বটলত কিন্তু এনেকৈ থৈ দিয়া আছে আৰু এতিয়া মাছ দিছোঁ মাছ আৰু আদা নহৰু একেলগে দি দিছোঁ এতিয়া সিজক ভালকৈ পূৰা উতলক মাছটো সিজোতে অকণমান টাইম লাগিব অকণমান ঢাকনা দি সিজিবলৈ দিম এতিয়া পূৰা জুই পূৰা বহাই থৈ দিছোঁ মাছটো সিজক ধুনীয়াকৈ বাকী বস্তুখিনি সকলো দি থোৱা হৈ গ'ল বিলাহী আৰু খৰিচা দিবলৈ আছে বিলাহী খৰিচা একদম দেৰিকৈ দিম বিলাহীটো মাংস বা মাছ বনাওঁতে বিলাহীটো কিছুমানে কয় দেৰিকৈ দিব লাগে সোনকালে দিলে নিসিজে বুলি কয় নাজানো বাৰু কিমান সঁচা কিমান মিছা কিন্তু বিলাহীটো মই যিহেতু পুৰি থোৱা আছে প্ৰায় সিজিয়ে আছে সেইকাৰণে বিলাহী আৰু খৰিচাটো অকণমান দেৰিকৈ দিম যিহেতু স্মেলটো তেতিয়া অকণমান থাকেগৈ বহুতে সিজি থাকিলে হয়তো স্মেলটো গুচি যাব পাৰে কিন্তু নাজানো দেৰিকৈ দিম বিলাহী খৰিচা বাকী মান ধনিয়া একদম হোৱা আগে দি দিম আৰু হৈ যাব এতিয়া মাছটো সিজিবলৈ যিহেতু অকণমান টাইম লাগিব বাকী এইফালে মই বাচনখিনি সামৰি আছিলোঁ সামৰি থাকোঁতে পটককৈ আপোনালোকৰ মানে কমেণ্ট এটা মনত পৰিলে বহুতে মানে সুধি থাকে যে পাপাক এই বাতিটোত মানে কিয় ভাত দিয়া হয় সদায় মানে বহুতে সোধে এইটো কথা তো মানে ভালকৈ হৈছোঁ ক্লিয়াৰ কৰি দিওঁ এইটো কথা হ'ল মানে কি পাপাক ডক্টৰে এখন ডায়েট চাৰ্ট বনাই দিছিলে আজি কিমান বছৰ আগতে ৱেইট লছৰ কাৰণে ৱেইটটো বাঢ়ি গৈছিলে কাৰণে ৱেইট লছৰ কাৰণে পাপাক ভাত বুলি নহয় এখন মানে কমপ্লিট ডায়েট চাৰ্ট দিছে তো সেই ডায়েট চাৰ্টখন মানে ফ'ল' কৰিবৰ কাৰণে এইটো হিচাপত মানে পাপাক যিমান দিছিলে মানে ভাতৰ হিচাপটো সেই হিচাপটো মানে এই বাতিটোৰ মানে আন্দাজত পৰা ধুনীয়াকৈ হৈ যায় মানে সেইটো কথা সেইকাৰণে মানে সেইটো হিচাপতে ডক্টৰৰ হিচাপমতে পাপাই মানে ডায়েটটো মেইনটেইন কৰে তো কথা হ'ল সেইটো মানে সেইকাৰণে সেইটো বাতি হিচাপতে মায়ে মানে ধুনীয়াকৈ বাঢ়ি পেলাই আৰু থালতে দি দিয়ে পাপাই নিজে উলিয়াই পেলাই আকৌ খায় সেইটো কথা বেলেগ কথা একো নাই বহুতে সুধি থাকে কমেণ্ট কৰোঁ বাৰু ধুনীয়াকৈ তথাপিতো আজি বুলি ভাবিছোঁ মানে বাচনখিনি মই থাকিলে পটককৈ মনত পৰিলে বহুতে মানে সোধে এইটো কথা আজি দুদিনমানৰ আগৰ এটা ভিডিঅ'টো মানে সুধিছে তো কথা হ'ল এইটো ডক্টৰে দিয়া হিচাপ মানে এইটো এইফালে বিলাহী দিলোঁ আৰু খৰিচা এতিয়া দিম বেছি নিদিওঁ বাৰু খৰিচা দিলোঁ বিলাহী মান ধনিয়া আগত যিহেতু দি থোৱা আছে আৰু অকণমান এতিয়া সিজক ভালকৈ হৈ যাব এতিয়া আকৌ 10 মিনিটমান পিছত হৈ যাব আৰু বইল ৰেচিপিবোৰ বনালে মাছ হওক বা মাংসক যিহেতু খৰিচা দি দিয়া হয় খৰিচা মান ধনিয়া একদম মানে গোটেই ঘৰটো মানে খৰিচা গোন্ধাই আছে মইতো বেলেগ ভাল পাওঁ খৰিচা হওক মানে বইল ৰেচিপিবোৰ মই ভাল পাওঁ খাই খাব লাগে মাজে মাজে বইল অকল মাছ মাংস বইল বুলি নহয় পাচলি বইল বা কিবা কিবি এনেকৈ খাব লাগে মাজে মাজে ভাল লাগে হৈ যাব আৰু 10 মিনিটমানৰ পিছত টাইম 9:45 10টা বজাত ভাত বাঢ়িব আৰু মায়ে হৈ গ'ল পূৰা ধুনীয়াকৈ উতলি আছে গোন্ধাই আছে একদম খৰিচা
মাছৰ তেল ওলাইছে দেখিছে হ'ল আৰু এটা কেঁচা জলকীয়া ওপৰত এনেই দি থৈছোঁ একদম গোটেই ঘৰটো খৰিচা পাকঘৰটো খৰিচা গোন্ধাই আছে গোটেই হৈ গ'ল ভাত ৰেডি কি ক'লি কি ক'লি মনা ক কি ক'লি ভাত পাৰিবি 10টা বজাত আহিবগৈ তই ইয়াত নুশুবি দেই তই নুশুবি এই মানে ইয়াত বাগৰটো তই ইয়াত মানে এনেকৈ গাটো পেলাই দিলেই তই টোপনি গুচি যাওঁগৈ সপোন দেখি যাওঁগৈ প্লিজ यहाँ पे तुम मत सोना তুমি হিন্দী নকবা নে এনেকুৱা হিন্দী শুনিও ভাল পায় यहाँ पे तुम मत सोना नहीं तो तुम টোপনি आ जाओ तुम्हारा টোপনি আহি যাব ঠিক আছে বাৰু মইতো ধেমালি কৰিছোঁ এইটো হিন্দী মাৰিছনে এইটো মোৰ হিন্দী এনেকুৱাই মোহনৰ তাতকৈ ভালকৈ ভাল হিন্দী মাৰিম তোৰ মেট্ৰিকটো তুই হিন্দীটো আছিল মই হিন্দী নকওঁ আৰু এতিয়া মোহনে তোমাতকৈ ভালকৈ হিন্দী মাৰে অঁ মোতকৈ থোৰা ভালকৈ হিন্দী মাৰে থোৰা নেহাঁহিবা মোক নিজকে নিজে খাই নাই মাতিলে ভাত খাওঁ তই এযোৰ লাগিবনে সুধি নাথাক কিবা দিবলৈ মন গৈছে দে কি চাইছ কিনি দিবি কিনি দিবি ভাল লাগিছে 19,000 টকা 19,000 টকা 19,000 টকা 19,000 টকা তোমাক নেশুনা বাবুলৈ দিম বুলি ভাল লাগিছে যাওঁ দে বোৱা কাপোৰ 19,000 টকা দে মই নিপিন্ধো নালাগে সেই পইচাকেইটা মোকে দি দিবিচোন ভাত খাওঁ দে 19,000 টকাতে এইটো চাদৰ মেখেলা ৰাইচ পাটৰ মেখেলা চাদৰযোৰ কিনিব দিলে 25-30,000 টকা কৰি দিলে বেহুচ হৈ যাব এজন বাই বাই হেৰি হ'ল কি কয় টোপনি খা মানে ইহঁতৰ টিম ৱাইজত মানে দেশ হিচাপত মানে প্ৰথমে কোনখন দেশে দেৰিকৈ খাবা সেইখন দেশৰ ভিতৰত মানে পাকিস্তানৰ লটাৰী লাগিলে শ্ৰীলংকা নাযায় তাৰপিছত বাই বাই মই ভিডিঅ'টো কৰিবলৈ ৰৈছোঁ গম পাইছা নাই কি নাই কৰা সি নিজে মোক পিছে পিছে গৈছে সেইকাৰণে সি পিছে পিছে গৈছে বাই 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 বাবলুক দিব সেইকাৰণে বাই বাই পৰহিলৈ আহিবি 11টালৈ 15 মিনিট আছে নাই 11:15 হ'ল আহি গ'লো ভাত পানী খাই মেলি ধুনীয়াকৈ একদম বইল মাছ বহুত ভাল লাগিলে খাই বইল মাছ আপোনালোকে এনেকৈ বনাই মেলি খাব বহুত ভাল লাগে এজনে খেল চাই আছে ৰাতি খেল আছে বোলে আজি কি খেল বাৰু কোৱাচোন বুলি যে কৈ দিলে বাবলু একদম লৰালৈকে গৈছে 1:30 বজাৰ পৰা খেল আছে শুই লওঁগৈ বোলে অকণমান অ'কে খালি ৰাতি চিঞৰ কৰি নিথাকিবা আকৌ টিভিত লগাই পেলাই চাউণ্ডটো কমাই পেলাই কি আকৌ টোপনি নধৰে নি মোৰ চাবলৈ মানে আকৌ চাউণ্ডটো কমাই ল'বা বাই বাই লগ পাম আকৌ নতুন এটা ভিডিঅ' লৈ চাই থাকিব সকলোৱে মৰম দিব টাটা বাই বাই আকৌ লগ পাম